লৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ গুৰুত্বপূৰ্ণ মন্তব্য আৰু কেইখনমান আসনত আমি প্ৰাৰ্থী নিদিওঁ অগপক সহায় কৰিম বুলি মন্তব্য কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে আৰু বাকী অগপই যদি 126টা সমষ্টিটো প্ৰাৰ্থী দিয়ে তেন্তে আমাৰ কোনো আপত্তি নাই বুলিও মন্তব্য কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে আৰু আগতে অলপ চিন্তা হৈছিল যদিও মিত্ৰতাক লৈ এতিয়া টেনচন নাই বিজেপিৰ আৰু অসমৰ ৰাইজে বিজেপিকে ভোট দিব আৰু অগপৰ লগত বিজেপিৰ আসন বুজাবুজি কোনো সমস্যা নাই অগপ আৰু বিজেপিৰ সমষ্টিৰ ক্ষেত্ৰত বিশেষ পৰিৱৰ্তন নহয় অগপ বিজেপিৰ মাজত নাই কোনো সংঘাত আৰু এই মন্তব্য মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ আৰু বুধবাৰে নিশা এইদৰে মন্তব্য কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে মিত্ৰতাক লৈ কালি মুখ্যমন্ত্ৰীগৰাকীয়ে গুৰুত্বপূৰ্ণ মন্তব্য কৰে যে কয় যে কেইখনমান আসনত আমি প্ৰাৰ্থী নিদিওঁ অগপক সহায় কৰিম আৰু বাকী অগপই যদি 126টা সমষ্টিটো প্ৰাৰ্থী দিয়ে তেন্তে আমাৰ কোনো আপত্তি নাই আৰু আগতে অলপ চিন্তা হৈছিল যদিও মিত্ৰতাক লৈ এতিয়া কোনো টেনচন নাই আৰু অসমৰ ৰাইজে বিজেপিকে ভোট দিব অগপৰ লগত বিজেপিৰ আসন বুজাবুজি কোনো সমস্যা অগপ আৰু বিজেপিৰ সমষ্টিৰ ক্ষেত্ৰত বিশেষ পৰিৱৰ্তন নহয় অগপ আৰু বিজেপিৰ মাজত নাই কোনো সংঘাত আৰু এইদৰে মন্তব্য কৰে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বিজেপি আৰু এজিপিৰ মিত্ৰতাক লৈ এইদৰে মন্তব্য কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে আৰু কয় যে মিত্ৰতাক লৈ কোনো টেনচন নাই আৰু অসমৰ ৰাইজে ইতিমধ্যে সিদ্ধান্ত লৈ লৈছে যে তেওঁলোকে কেৱল ভোট বিজেপিকে দিব গতিকে অগপ আৰু বিজেপিৰ সমষ্টিৰ ক্ষেত্ৰতো বিশেষ পৰিৱৰ্তন নহয় আৰু ইমান দিন যিহেতু বিজেপি আৰু অগপ একেলগে আছে গতিকে আমাৰ মাজত কোনো সংঘাত নাই বুলিও মন্তব্য কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে আৰু এই মুহূৰ্তত মুখ্যমন্ত্ৰীগৰাকীৰ সেই মন্তব্য আছে মন্তব্য শুনক ক'ত খেলিব তেওঁলোকে ডিক্লেয়াৰ কৰি দিলে অখিল গগৈয়ে কৈ আছে যে আৰু দুদিনৰ ভিতৰত যদি ডেডলাইন পাৰ হৈ যায় তেনে ৰণচন্দ্ৰী ৰুদ্ৰ মূৰ্তি ধৰিব কি ক'ব ছাৰ অসমত এতিয়া মই ইয়াত আপোনালোকৰ লগত বহি আছো এটা ৰিলেক্স আছো নে তাৰমানে ইলেকশ্যনৰ ৰিজাল্ট ডিক্লেয়াৰ হৈ গৈছে আপোনালোকেও 10জনক গৈ সুধিব মই বহুত দিনৰ পৰা ৰাজনীতিত আছো 25 বছৰ হৈ গ'ল যেতিয়া অলপ টেনশ্যন আছিল মোৰ মুখতো টেনশ্যন দেখিছিলে এতিয়া একো নাই ইলেকশ্যনত মানুহে সিদ্ধান্ত লৈ লৈছে যে বিজেপিক ভোট দিব বাকি 25টা সিট বা 22টা সিটত মিত্ৰতা হয় মিত্ৰতা নহয় এইবিলাক মই চকুৱে দিয়া নাই কাৰণ মিত্ৰতা হলেও গুৱাহাটীত আমাক কেনেকৈ হৰুৱাব মিত্ৰতা হলেও নলবাৰীত আমাক কেনেকৈ হৰুৱাব মিত্ৰতা হলেও লখিমপুৰ ধেমাজি যোৰহাট ডিব্ৰুগড়ত আমাক হৰুৱাব নোৱাৰে শিলচৰ কৰিম শ্ৰীভূমি ক'তো এবাৰ আমাক হৰুৱাব নোৱাৰে আমাৰ সিট কেইটাত আমি অলৰেডি পজিশ্যনত আহি গৈছো অগপক আচলতে বিজেপিয়ে যিহেতু লগতে লৈ নিৰ্বাচন অৱতীৰ্ণ হ'ব গতিকে অগপৰ শক্তি আগতকে বাঢ়িব নে অগপৰ শক্তি আগতকে কমিব বিজেপিৰো নাবাঢ়ে এজিপিৰো নাবাঢ়ে য'ত আছিলো তাতে একেধৰণে থাকিব কাৰণ কাৰোবাৰ শক্তি বঢ়াব গ'লে কাৰোবাৰ পৰা কাঢ়ি ল'ব নালাগিব জানো কাঢ়াটোতো বেয়া কথা গতিকে এজিপি য'ত আছিল তাতে থাকিব বিজেপি য'ত আছিল তাতে থাকিব BPF য'ত আছিল তাতে থাকিব পাৰিলে আমি UPPLৰ কাৰণে যদি ৰাস্তা এটা ওলাব পাৰো ভাল এতিয়ালৈ প্ৰতিক্ৰিয়াও হ'ব পাৰে মই সমোৱা নাই কিন্তু এজিপিৰো মই মাজে মাজে দেখা পাওঁ যে আমাক এইবাৰ অলপ বেছিকৈ লাগিব 50টা কথাও কৈছে ভায়েক ককায়েকৰ মাজত এজন ভায়েকে যদি এজন ভায়েকৰ মাটিটো কাঢ়ি ল'ব খোজে কাজিয়া লাগে সেইকাৰণে আমাৰ কথাটো হ'ল যে যোন য'ত আছিল তাতে থাকিলে সমস্যা নাই সিটৰ নামবিলাক বদলিব পাৰে ধৰক এইবাৰ মই আগতে জালুকবাৰীত আছিল এতিয়া নতুন জালুকবাৰী হ'ল গতিকে পুৰণা জালুকবাৰীটো হাজো শুৱালকুছি হ'ল বোলে তাতে জিপিক লাগে কমলপুৰত লাগে সিটবিলাক পৰিৱৰ্তন হ'ব পাৰে কিন্তু সংখ্যাটোৰ মই বিশেষ পৰিৱৰ্তন দেখা নাই লগত আমি এজিপিক এইটোও কৈছোঁ যিটো অখিল গগৈও কংগ্ৰেছক কৈ আছে যে আপোনালোকৰ ওপৰত যদি দলীয় হেঁচা থাকে চব দলত অতুল বৰাৰ ওপৰতো হেঁচা থাকিব আপুনি কেণ্ডিডেট য'ত ইচ্ছা তাতে দি দিয়ক আমি একদম বেয়া নাপাওঁ সেইটো আমি মুকলি কৰি দিছোঁ যিটো কংগ্ৰেছে অখিল গগৈক মুকলি কৰি দিয়া নাই কিন্তু আমি মুকলি কৰি দিছোঁ এজিপিয়ে যদি 126টাটো খেলে আমি আপত্তি নকৰোঁ মাত্ৰ কেইটামান সিটত আমি কেণ্ডিডেট নিদিওঁ তাত আমি এজিপিক সহায় কৰি
বাকী জায়গাত বন্ধুত্বমূলক প্ৰতিদ্বন্দ্বিতা হ'ব তেওঁলোকৰ MLA জিকিলেওতো আমাকে সমৰ্থন কৰিব ৰমেন্দ্ৰ নাৰায়ণ কলিতা হতাশাত ভুগিবলগীয়া কিবা ফলাফল আহিব তেওঁ পাৰে উঠক সাপোজ তেওঁ উঠিব খুজিছে যে মোক জালুকবাৰীত লাগে চেণ্ট্ৰেল গুৱাহাটীত লাগে তেওঁ উঠক আমি উঠিলো যোন জিকিলে আৰু তাতে কি ক'বলগীয়া আছে কিন্তু যদি বিজেপি উঠিব নালাগে দুটা বস্তু আছে এটা AGP উঠিব লাগে সেইটো এটা বেলেগ কথা উঠাতটো আমি বাধা নিদিওঁ বোলে বিজেপি উঠিব নালাগে সেইটো আলোচনা হ'ব আৰু সেইটোৰ সিট যোৱাবাৰ যিমান আছিল 1 to প্লাছ মাইনাছতে আমি চেছ কৰিম তাতকৈ বহুত বেছি যোৱাৰ ৰাস্তাও নাই কাৰণ আমাৰো সব জায়গাত মানুহ আছে আৰু তেনেকে জোৰ কৰি বুজাবুজি কৰিলে ইটো দলে সিটো দলক সমৰ্থনো নকৰে মোৰ যিটো অভিজ্ঞতা হ'ল জোৰ কৰি যদি আসন বুজাবুজি হয় আৰু তৃণমূলৰ যদি সমৰ্থন নাথাকে তেতিয়ালে যিটো দলে ভোট নাপায় সেই সিটটো নাপাব সেই দলৰ সমৰ্থকখিনিয়ে গৈ কংগ্ৰেছক ভোট মাৰিব সেইকাৰণে ধৰক ময়ো বিচাৰিছোঁ AGPও বিচাৰিছে আমি মিলাব পৰা নাই খং উঠি গ'ল কোনোবা এটা চামত তেওঁ ভোটখিনি কংগ্ৰেছলৈকে ট্ৰেন্সফাৰ কৰি সেইকাৰণে খং ৰাগ নুঠাকৈ তৃণমূল কৰ্মীৰ আশা আকাংক্ষা সন্মুখত ৰাখি যেতিয়া বুজাবুজি কৰা যায় তেতিয়া সমাধানটো ভাল কৰি আৰু আজি দুবাৰে হ'ল আমি AGPৰ লগত কেতিয়াওতো কাজিয়া সংঘাত লাগা নাই গতিকে এইবাৰো নালাগে তথাপি 2016তো আমি 4-5টা সিটত ফ্ৰেণ্ডলি খেলিছোঁ 2021তো আমি 4-5টা সিটত খেলিছোঁ এইবাৰো হয়তো খেলিবলগীয়া হ'ব পাৰে যদি অতুল বৰা ডাঙৰীয়াই বুজাব নোৱাৰে বা মই বুজাব নোৱাৰোঁ কিন্তু বাই এণ্ড লাৰ্জ বুজাবুজি থাকিব আৰু আমাৰ দুইটা দলৰ মাজতো যোৱা 5 বছৰত কংগ্ৰেছ আৰু অখিল গগৈ যিমান বাদানুবাদ চলি আছে আমাৰতো নচলে আমিতো খুব